আজাৰবাইজানৰ বাকুত জিলিকিল অসমৰ ৬০ৰ ঊৰ্ধৰ পাঞ্জা খেলুৱৈ। বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত যোৰহাটৰ ৰঞ্জিতা ফুকন গগৈৰ ব্ৰঞ্জ জয়। মুগাৰ চাদৰ মেখেলা পৰিধান কৰি গ্ৰহণ কৰিলে পদক। যোৱা ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ আজাৰবাইজানৰ বাকুত অনুষ্ঠিত হয় বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি যোৰহাটৰ জ্যেষ্ঠ পাঞ্জা খেলুৱৈ ৰঞ্জিতা ফুকন গগৈয়ে আজুৰি আনিলে ব্ৰঞ্জৰ পদক। ৬৩ বছৰীয়া মহিলা খেলুৱৈ ৰঞ্জিতাই ৭০ বছৰ ঊৰ্ধৰ গ্ৰেণ্ডমাষ্টাৰ শাখাত বাওঁহাতেৰে খেলি লাভ কৰে এই সাফল্য। আজাৰবাইজানৰ বাকুত ভাৰতৰ হৈ পদক অৰ্জন কৰি আনন্দিত হৈ পৰিল ৰঞ্জিতা। পৰম্পৰাগত মুগাৰ চাদৰ মেখেলা পৰিধান কৰি বিশ্ববাসীৰ সন্মুখত ৰঞ্জিতাই গ্ৰহণ কৰিলে ব্ৰঞ্জৰ মেডেল। মুগাৰ সাজেৰে ডিঙিত মেডেল পিন্ধি হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ আজাৰবাইজানৰ মাটিত ৰঞ্জিতা ফুকন গগৈৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি। মোৰ নাম ৰঞ্জিতা ফুকন গগৈ। মই যোৰহাটৰ পৰা অসমৰ চিলেক্ট হৈ নেশ্যনেল খেলি নেশ্যনেলতো চিলেক্ট হৈ মই ৱৰ্ল্ড আৰ্ম ৰেচলিং খেলিবলৈ গৈছিলোঁ। আজাৰবাইজান বাকুতে খেলখন হৈছিলে 26 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈ হৈছিলে সেই খেলখন আজাৰবাইজান বাকুত। মই গ্ৰেণ্ড মাষ্টাৰ গ্ৰুপত খেলিছিলোঁ। মোৰ এজ 63। মই 70+ গ্ৰুপত খেলিছিলোঁ আৰু মই বাওঁহাতে খেলি এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ উপৰিও মোৰ এটা এইম আছিলে, মই আমাৰ যেনেকৈ গল্ডেন থ্ৰেডৰ মানে যিটো মুগা চাদৰ মেখেলা মই কেনেকৈ বিশ্বক দেখুৱাব পাৰোঁ মই মানে লৈয়ে গৈছিলোঁ। যেতিয়া মই ভাবিছোঁ মই যদি মানে প্ৰাইজ পাওঁ মই দেখুৱামেই। সেইটোৰ কাৰণে মই কি কৰিলোঁ, মই যেতিয়া প্ৰাইজ ল'বলৈ যোৱাৰ আগত মই আমাৰ জুৰিৰ মানে যিজন প্ৰেচিডেণ্ট তেখেতক সুধিলোঁ যে মই ইণ্ডিয়ান নেশ্যনেল ড্ৰেছটো পিন্ধি মই প্ৰাইজটো ল'ব পাৰিমনে? তেখেতে ক'লে মানে খুব ভালকৈ ক'লে তেন্তে পাৰিব কিয় নোৱাৰিব, ইণ্ডিয়ান শাৰী ন এনেকৈ কৈছে। তাৰপিছত মই কৈছোঁ ইটছ লাইক এ শাৰী বাট ইটছ 2 pieces, ইটছ কামিং ফ্ৰম আছাম এনেকৈ মানে ক'লোঁ আৰু তেওঁ খুব ভাল পালে আৰু তেওঁ মোক পিন্ধিবলৈ দিলে আৰু মই একেবাৰে দৌৰি আহি মানে আৰু খেলৰ ড্ৰেছৰ ওপৰতে মই কাপোৰযোৰ পিন্ধি ল'লোঁ। আৰু মোৰ এটাই ভাল লাগিছে, যেতিয়া মই ষ্টেজলৈ উঠি গৈছোঁ সকলোৱে মোক বিউটিফুল ইণ্ডিয়ান লেডি বুলি মোক প্ৰশংসা কৰিছে। মই সেইটো খুব ভাল পালোঁ, মানে মোৰ নিজৰে গৌৰৱ হ'ল। ইফালে প্ৰতিযোগিতাখনত ছুইডেন, জাপান, ৰোমানিয়া আদি দেশৰ খেলুৱৈৰ সৈতে খেলাৰ অভিজ্ঞতা আহৰণ কৰে যোৰহাটৰ পাঞ্জা খেলুৱৈ ৰঞ্জিতাই। এই সাফল্যৰ যাত্ৰাত সদায় উৎসাহিত কৰা প্ৰশিক্ষক, বন্ধুবৰ্গ, পৰিয়ালৰ সদস্য তথা শুভাকাংক্ষীক কৃতজ্ঞতা জনায় খেলুৱৈগৰাকীয়ে। আমাৰ BCA মেম্বাৰসকলেও বহুত আমাৰ লগত লাগি আছে, তেওঁলোকেও আমাক বহুত সহায় কৰিছে। আৰু মই এই তলৰ পৰা ৰাজ্যিক পৰ্যায়ৰ পৰা যেতিয়া মই যাওঁ মোৰ কোচখিনিও খুব সহায় কৰে আছে। মোৰ মানে মুকুটমণিহঁত আছে, লাহনহঁত আছে, তাৰপিছত শিৱচন হাতী বৰুৱা আমাৰ প্ৰেচিডেণ্ট তেখেতো আছে। তেখেতলোকেও আমাক বহুত সহায় কৰিছে। তেওঁলোকৰ সাহসতে আৰু মোৰ বহুতো ৱেল উইচাৰ আছে, তেওঁলোকেও মোক বহুতো মানে মোৰ মনৰ শক্তিটো বহুত বঢ়ালে। মোৰ সেইকাৰণে খুবেই ভাল লাগিলে। মোৰ কম্পিটিটৰ ছুইডেনৰ আহিছিলে, মই যাৰ লগত খেলিছিলোঁ ছুইডেনৰ আছিলে, জাপানৰ আছিলে, ৰোমানিয়াৰ আছিলে। মানে তেখেতসকলৰ লগত খেলি মোৰ খুবেই ভাল লাগিলে। মোৰ এটা ডাঙৰ এটা অভিজ্ঞতা। মই যেতিয়া প্ৰাইজটো ল'বলৈ যাওঁ সেই সময়কণ সঁচাকৈয়ে মোৰ কাৰণে এটা শিহৰণকাৰী সময় আছিলে। মই বহুতেই নিজকে ধন্যবাদ দিছোঁ, ভগৱানক মই ধন্যবাদ দিছোঁ, লগে লগে মোৰ ৱেলউইচাৰখিনিক ধন্যবাদ দিছোঁ, লগতে মোৰ ফেমিলি সকলোকে মই ধন্যবাদ দিছোঁ। উল্লেখ্য যে ৰঞ্জিতা ফুকন গগৈ এগৰাকী আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ আৰু ভাৰোত্তোলন খেলুৱৈৰ উপৰি এগৰাকী পাঞ্জাৰ বিচাৰক। বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই অনাৰ বাবে যোৰহাটৰ ক্ৰীড়া মহলে ৰঞ্জিতাক জনাইছে আন্তৰিক ধন্যবাদ।
বয়স যে এটা মাথোন সংখ্যাহে সেই কথা পুনৰবাৰ ক্ৰীড়া ক্ষেত্ৰত প্ৰমাণ কৰিলে 63 বছৰীয়া মহিলা পাঞ্জা খেলুৱৈ ৰঞ্জিতা ফুকন গগৈয়ে ক্ৰীড়া অনুৰাগীৰ আশা ৰঞ্জিতা ফুকন গগৈৰ এই বিশ্বমুখী যাত্ৰা হোক অপ্ৰতিৰোধ্য নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in